খবৰ সকলোৰে পুনৰবাৰ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে আৰু মই ভালে আছোঁ। আজি আলুৰ পৰা আৰম্ভ কৰিলোঁ। আলু কাটি আছোঁ, যিহেতু আজি মাংস বনাম মই, তো সেইকাৰণে আলু পিঁয়াজ লৈ লৈছোঁ আৰু এতিয়া মই কাটি আছোঁ। আৰু আপোনালোকে অকণো স্কিপ নকৰাকৈ মোৰ এই গোটেই ব্লগটো চাই থাকিব। কি লাগে? মোবাইল লাগে? কিয়নো এইবোৰ কৈ থাকিব লাগে? ঘৰত ব্লগ মেয়ৰটো মাতো নে? মেয়ৰটো মাতো নালাগে? মাতো নেকি? মাতো নেকি? বলক তেন্তে আজি আৰম্ভ কৰোঁ লোকেল চিকেন। আৰু এই যে দেখিছে কেৰাহীটো, এই কেৰাহীটো নতুন কেৰাহী, আৰু নতুন কেৰাহীত আজি ফাৰ্ষ্ট টাইম মই বনাম। মই তেল দিলোঁ প্ৰথমতে, তাৰপিছত জোখটো ইমান নাজানো বাৰু মাক ক'লোঁ। তাৰপিছত মায়ে আকৌ তেলখিনি আকৌ এই কেৰাহীটো যিহেতু বহল ধৰিব নোৱাৰি, সেইকাৰণে আকৌ ভালদৰে চাই পেলাই তেলটো আকৌ মিলাই দিছে। পিঁয়াজ, আদা, নহৰু সকলোবোৰ দিয়া হৈ গ'ল আৰু মই অকণমান লৰাই দিছোঁ। তাৰপাছত ধুনীয়াকৈ মাংসটো দি দিম, আৰু দিয়াৰ পাছত কেনেকুৱা কালাৰ হয়, কেনেকুৱা কি হয় মই আপোনালোকক দেখুৱাই গৈ থাকিম। আৰু মই এফালে ভিডিঅ' কৰাত লাগি গ'লোঁ আৰু বায়ে এফালে লৰাই আছে। মাংসত পানী দি দিলোঁ, আৰু পানীটো অকণমান বেছিকৈ দিছোঁ কাৰণ লোকেল চিকেনৰ জোলটো খাই বহুত বেছি ভাল লাগে, তো সেইকাৰণে। আৰু আমাৰ ৰেডি হৈ গ'ল। কেনেকুৱা কালাৰ হৈছে, কেনেকুৱা কি হৈছে, খাবলৈ কেনেকুৱা হৈছিলে, বহুত বেছি ধুনীয়া হৈছিলে। আৰু মায়ে এফালে ভাত বাঢ়িছে আৰু আমি এতিয়া চবেই খাওঁ। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে বহুত বেছি ধন্যবাদ। থেংক ইউ। ভিডিঅ'টো যদি ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ, আৰু চেনেলটো ধুনীয়াকৈ সকলোৱে ছাবস্ক্ৰাইব কৰি দিব। আৰু আগন্তুক নতুন ভিডিঅ'বোৰ মই আকৌ লৈ আহি থাকিম। বাই বাই।